বুজি নুদুখিবা মোক তুমি। বাবা বাবা তই উঠিলি নে? কেইটা বাজিল খবৰ আছে? গাঁৱৰ মানুহ গৈ অফিচ কাছাৰীত ধন ঘটিবলৈ ললে, তাৰ এতিয়াও উঠিবৰে হোৱা নাই। হা, ৰাতি ৰাতি ভাওনাত এটা কৰ। গাঁৱত সি নহলে যেন একো নহয়ে। বাবা তই উঠিবি নাই এতিয়া? মই গলে কিন্তু গাত পানী ঢালি দিম গৈ। মাৰে গৈ কিন্তু গাত পানী ঢালি দিবগৈ। তই পথাৰলৈ গৈ পেলাই কেতিয়া মানুহৰ লেজ জোখ লবি আৰু কেতিয়া যাবি তই পথাৰলৈ? এইবোৰ চব বেছিকে মৰম কৰাৰ ফল। মই কথা এটা কলে সি এখন কাণেৰে সোমোৱাই এখন কাণেৰে উলিয়াই দিয়ে। যা যি হৈ থাক, মোৰ কি? বাবা তই উঠিলি নে? তই নিজেই নেখাও নাই। তোক নেদেখিলে যে ৰাঙলীজনীয়ে চিঞৰিয়াই থাকে। এতিয়া মই পাকঘৰৰ কামেই কৰিম নে তাইকে চম্ভালিম? হেৰা তাক কৈ দিয়া এইখন ঘৰত বালি সুগ্ৰীব এতিয়াও জীয়াই আছে। পথাৰৰ কাম আমিও কৰিব পাৰিম। থোৱা দুৱাৰখন মাৰি থোৱা, সেইটো কিমান শুই থাকক। হেৰা মই কিন্তু সোনকালে স্কুললৈ যাম, পৰীক্ষা পৰিষদৰ মিটিং আছে। ঐ বাবা উঠিলি নে নাই? তহঁতে ইমান চিঞৰ বাখৰ কৰিব লাগে নেকি? এতিয়াহে কল্যাণ খৰমান গাই আহি ঘৰ সোমাইছিলোহি। গোটেই ঘৰখনত যে লংকা কাণ্ডহে। নামঘৰতে থকা হলে ভাল আছিল। এইজনীও যে আৰু মই নহলে নেখায়। মই নগলে আকৌ চিঞৰি থাকে। মই যেন তাই হাতা পৰীক্ষা গিৰিয়েকটোহে। সেইখন নতুনকৈ কি আহিল ফটিক? কিয়? কালি ডিচি অফিচৰ পৰা অহা নটিচখন যে খাজানা নিদিলে মাটি ক্ৰুক। এইখন ইয়াত দেখিলেহে যদি মানুহে খাজানা দিয়ে। নাই, এইখন দেশত কোনো মানুহে সময়মতে কাম কৰিবলৈ নিশিকিলে। এই চব ঘড়ী কেলেণ্ডাৰ উঠাই দিব লাগে, একো লাভ নাই। সি অমাৱস্যা লঘোণ বিয়াৰ তাৰিখ চাবলৈহে কেলেণ্ডাৰখন লাগে। হেৰৌ চৰকাৰী নটিচখন বাহিৰত লগালে কি তাল হ'ব? নিজৰ পকেটৰ পইচা খৰচ কৰি মৌজাখন ৰাখিব লাগিব। 7টা হাতী যোৱা দি মৌজাখনো এদিন যাবগৈ। নাই, আনক ক'লে কিটো হ'ব? নিজৰ ঘৰৰ মানুহৰে কোনো সময়ৰ জ্ঞান নাই। চৰিয়া গামোচা বিচৰা দি স্কুলৰ মাষ্টৰে দৰমহাৰ কাৰণে হৰতাল কৰা দি আমিও হৰতাল কৰিব লাগিব। বাইদেউ আহিয়ে হৰতালৰ দৰে বেআইনী কথা ফাঁকি শুনিলো যে টকা কেইটামান দিবলৈ আছিল, তাকে বোলো দি যাওঁ। আহিল সি আইনৰ বৰ বাপেকটো। মনত পৰিল খাজনা দিবলৈ। ঐ তইতো নাম কটা চিপাহী। ৰাস্তাত থিয় হৈ ট্ৰাকলাক কিমান আইন শিকালি, খাজনা দিবলৈ পাহৰ। নটিচখন পাই ৰামে সীতাক উদ্ধাৰ কৰিবলৈ যোৱা দি তয়ো মাটিখিনি উদ্ধাৰ কৰিবলৈ আহিলি নহয়? কিমান বছৰৰ? এনেই 2 বছৰৰ হ'ব লাগে। চাওকচোন পাহৰিছো নহয়, মোৰ আৰু 3 বছৰৰ বকেয়া আছে নেকি? নহয়, 5 বছৰৰ 119 টকা খুচুৰা দিবি। আনিছো। এইবাৰ মাটিত নাঙল লগোৱাৰ আগতেই খাজানা দি পৰিষ্কাৰ হৈ থম বুলি চাকৰিত জইন কৰা সময়তে শপত খোৱা দি ঘৰতে শপত খাই আহিছো। অকল শপতেই খাৱ নে গধূলি ঘৰলৈ আলিয়েদি যাওঁ নে খালে খালে যাওঁ? শৰণ ললো নহয় কোৱাইদেউ। আজিকালি ৰঙা চাহে খাওঁ। পিছে আপোনালোকৰ পিছফালৰ বান্দাত বহি ৰঙা চাহ এটুপি খাই নগলে মোক খাজানা দিয়া যেনেই নালাগে। এইয়া লওক চাহ। দেখিছ দেখিছ, এতিয়া খাজানাৰ লগতে ৰঙা চাহৰ খাজানাও ল'ব লাগিব। খা পিঠাগুৰি ক পিঠাগুৰি খাই বেয়া পাওঁ বুলি। খা, গাখীৰতে দিছো। মানে বৰমা পিঠাগুৰি খালে পথাৰত হেৰি হয়। উঠাত আৰু দেৰি কৰ, তেতিয়াহে ভাতকেইটা খাই দুপৰীয়ালে কামত লাগিব পাৰিবি। কামলাকেইটাই কি কৰিছে ঠিকেই নাই। এইবাৰ পৰা মাটিখিনি আধিকে দি দিব লাগিব। পিঠাগুৰি খাই যে ইমান বেয়া পাওঁ, যোৱাবাৰ ইমান কলো বোলো গোটেইখিনি মাটিতে শালি লাহি খেতি কৰিব নালাগে, তেতিয়া মোৰ কথা কোনেও কাণ সাৰি নকৰিলে।
আৰু কলৈ যাওঁ পথাৰত চাহ পানী দিবলৈ যাওঁ নে অ। মই আকৌ চাহ পানী লভতে পিছফাল পালোহি যাওক 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 পিছে হেৰি নহয় খুৱাই কি দিয়ক হলো তাই আছে নাই নাথাকি কলৈ যাব তাঁতশালত বহি আছে গামোচা বৈ বৈ চকু বেটেৰী ডাউন কৰি দিছে কি হলো মানে এইবাৰ বিহুত গামোচা চোলা এটা চিলাই ল'ম বুলি ভাবিছিলো তাই মোক সূতা আনিবলৈ দিছিল দেখিছেনে কেনেকে পাহৰি থাকিলো পুৰা এইকেইদিনতে চখটো পুৰাই লওক তোৰ জীয়েৰক পালেহে চখ পুৰাব পাৰিম তই কেতিয়া আহিলি মই ভয় খাইছিলো পাই তই ভয় খালি হা তই আকৌ কি জুমি আছ মই হয়তোহে চাইছিলো ঘৰত কোনো নাই নেকি পিতাই নাই খাজনা দিব গৈছে খাজানা সিহঁতৰ ঘৰত খাজনা ইমান সোনকালে নিদিলেও হয় দেখোন থ মিছা কথাবোৰ এনেই উলিয়াই থাকিব নালাগে মই এতিয়া মিছা কথা কলো ঐ মজুদাৰ ল'ৰা ছোৱালী বুলিবলৈ নাই ভতিজা যিটো আছে তোকহে দেখোন বোৱাৰী কৰি নিব ৰাতিপুৱাই কামুৰিবলৈ আৰম্ভ কৰিলি যে তেতিয়াহ'লে এইখন চেলেং কোনটো আশাৰে বৈ আছ হা এইবাৰ বোলে সি কিবা এটা চিলাব মই দিব পৰা চেলেংখনহে আছে ঐ শুনচোন সি পথাৰলৈ আহিব নেকি এই আজি সি নাহে বুজিছ টোপনি ক্ষতি কিয় ভাওনালৈ গৈছিল নেকি অ তাৰ মানে তই ভাওনা চাবলৈ নগলি হা বাপৰে বা কি ভাওনা হৈছিলে আমাৰ এটাই মানে তোৰটোৱে হনুমানৰ ভাও লৈ যি কাইটত গদা ঘূৰাইছে বাপৰে বা তোৰ নামঘৰৰ বেহু ভাঙো যেন কৈছে বুলি ভাবিছ নেকি নাই ভঙা সি প্ৰৱেশ কৰাৰ আগতে মই কিমান শিকাইছো বুলি ভাবিছ নেকি নাই শিকোৱা মই আকৌ তোৰ এই চোৱা ঘৰত গৈ কাজিয়া ভাঙি থাকোঁতে গ'ল নহয় আমাৰ গাঁৱৰ যে সিটো মূৰৰ খাই বেজিয়া সিটো তোৰ মাল খাই ফিটিং তাকে দেখি ৰামৰ ভাও লোৱা খগেনে এক পাত কাঁহ দিলে চব বজাই দিলে নহয় সঁচা বুলি ভাবিছ নেকি নাই মৰা মই পিছফালৰ পৰা গৈ হাতখনত থাপ মাৰি ধৰিলো বুলিহে নহ'লতো ভাওনা শেষে মুঠতে কালি যদি মই নাথাকিলোহেঁতেন নহয় ভাওনা খতম ঐ মই এতিয়া গৈ থাকোঁ সি তোক এতিয়াই পথাৰলৈ মাতিছে বুলি ভাবিছ নেকি ভাব সঁচাকে মাতিছে দিন আজি স্কুলৰ পৰা সোনকালে আহিলে যে কিয় আজি শনিবাৰ নহয় পিছে মই আহালে আগফালে ৰৈ আছিলে যে কিনো কথাবোৰ কয় তেতিয়াহ'লে মই আকৌ স্কুলৰ পৰা আহি তোমাৰ এইদৰে ৰৈ থকা মুখখন দেখি বৰ ভাল পাইছিলো মনে মনে থাকক ককাইদেউ সেইখিনিতে আছে শুনিব কথাতে কয় নহয় বোলে বুঢ়া কালত প্ৰকৃতি লৰে পিছে কি চাই আছিলা ল'ৰাকে চাই আছো ৰাতিপুৱা সেই 10টা বজাতে আপুনি ওলাই যোৱাতে গ'ল সকলোৱে ঘৰত খালে সি একো এটা নাখালেও ক'ত বা কি খাইছে ক'ব নোৱাৰো আৰু পথাৰৰ পথৰুৱাও আহি ঘৰ ওলালহি সি ক'ত কি কৰিছে ক'ব নোৱাৰো হেৰা প্ৰেম প্ৰীতিত পৰা নাইতো বোলে ভোকো নালাগে পিয়াহো নালাগে তোমাৰ মুখলৈ চাই কি যে কথাবিলাক কয় নহয় বোলা বোলা ভাতকেইটা দিয়া গৈ মই গেছটি গৈ মাৰিম এইকেইটা আকৌ ভাঙোন মাছ বাটতে পাই লৈ আহিলো ককাইদেৱে ভাল পায় ব'লো ল'ৰাই ক'ৰবাত কিবা খাইছে যেন পাইছো বুজিছা আহক আহক বোলা তাই মোক কি বুলি হৈছে তহঁতৰ আৰু কাম নাই দেউতাই বিয়া দিম বুলি কৈয়ে আছে মইহে নানো বুলি কৈ আছো কি হ'ল কি
কৈ আছিলি তই সপোন সপোন দেখি আছিলো মানে এবাৰ সপোনত অৱশ্যে ৰাণী মুখাৰ্জী অহা নাই কি কোন অহাৰ কথা কৈছ তই তোৰ মুখত যে জাৰে তাৰে নাম ওলাইছে মানে আগতে ৰাণী মুখাৰ্জীক দেখিছিলোতো এইবাৰ কিন্তু নাই দেখা তোৰে শপত সৌখ নদী দেখিছ জাপ মাৰি দিম একেবাৰে সাগৰ ওলামগৈ মোৰ শুন তুমি আৰু নুসুধিবা মইনো তোমাৰ কি সকলো পোৱাই বুজি সকলো পোৱাই বুজি তুমি আৰু নুসুধিবা মই সকলো পোৱাই বুজি আনৰ কথা শুনি মিছাতে ভুলে বুজি নুদুখিবা মোক তুমি মৰম ফুলিব কাঠ ফুলা দি জানো মৰম ফুলিব সঁচাকৈ কলো আজি তুমি মিছাতে নাভাবিবা পাহৰিলো বুলি সঁচাকৈ কলো আজি এদিন দুদিন কৰি দিন যাব বাগৰি যৌৱনেও দিব যে পিঠি সময়ত খৰ মাৰিবা তুমি জানো সময়ত খৰ মাৰিবা
ৰচত কলৈ যাওঁ তই হা ৰাতিপুৱাই সেইকেইটা পেটত পেলাই গোটেই দিনটো পথাৰত তই কি কৰি আছিলি এইদৰে বেমাৰ চপাবলৈ খুইছ হা এনেকে কাম কৰি পিছত কোৰে কাটি গহনি চপাব নালাগে বৰ কাম কৰাটো ওলাইছে যদি মন নাই কাম নকৰিলে হ'ল দাউনীৰ হিচাপটো লৈ সিটো খাই যাবহি পাৰে তাক মুখ হাতখন ধুই ল'বলৈ দিয়াচোন বৌ পিছে পৰো এইবিলাক ক'ব পাৰিবা নহয় ঐ বাবা ধান পকিছেনে এই আইজোংখিনি কাটিবৰ হ'ল নেকি নাই হোৱা অ' দাদা আজি বাৰখেলীয়া নামঘৰত ভাওনা আহোঁতে মোৰ অলপ তই হ'বলা আজিও যাবি সেইবিলাক মই নাজানো দেই মাৰক সুধি ল'বি খুৱাদেউ অ' খুৱাদেউ পিতাই নাই জানো দে তই যে অকলে আছ মই ঠিকেই গম পাইছিলো কি ভাওনালৈ যাওঁ অঁ ঐ খুৱাদেউ কেনি গ'লো দোকানলৈ গৈছে আহিবৰে হ'ল কি ক'বলৈ আছে সোনকালে ক তইও ভাওনালৈ যাবি নি আজিও ভাওনা চাবলৈ লগ লাগে নে নহয় মানে সূতাৰ কিবা এটা নম্বৰ ল'বলৈহে আহিছিলো ন ময়ো সাতঘাটৰ হেৰা প্ৰেছাৰ ঔষধটো খাই আছা নহয় তুমি সেইবোৰ জানো সদায় খাব লাগিব দেখিছা মানুহজনী কাণ্ড সেইবোৰ ডাক্তৰে তোমাক টেবুলত ফুলদানি সজোৱা দি সজাই থবলৈ দিছে নেকি নালাগে থাকক এতিয়া ভাল পাইছো নহয় এলাহ কৰিলে নহ'ব কেতিয়া প্ৰেছাৰে ফাউচকে মাৰিব ধৰিবই নোৱাৰিবা মৰিলো দিয়ক কেৱল ল'ৰাটোৰ বিয়াখন পাতিব পাৰিলে হ'ল লোৱা বিয়াখনৰ টেকেলি ধৰিবলৈতো বাচি থাকিব লাগিব খোৱা ল'ৰাটোহে বিয়াখন সোনকালে পাতিব ছোৱালীজনী চাবাচোন ৰ'বা এইটো ককাইদেউকে ক'ব লাগিব ককাইদেউৱে আকৌ চালে ভাল ছোৱালী চাই মানে ককাইদেউৱে চোৱাৰ কাৰণেতো তোমাৰ নিচিনা ধুনীয়া মানুহ এজনী জীৱনটোলৈ পালো মা অ' মা আহিলি শুন মাৰ প্ৰসাদ আজি সোনকালে শুই থাক দেৰি নকৰিবি হ'ব তহঁতি কথা পাতি আছিলি ন মানে ঐ কিনো বান মাৰিলি সজনা ধুলিয়া ঐ কিনো জালত পেলালি ফালি যাব নোৱাৰি ঐ বহাগৰ নাচ
তাই হেনো ঘৰৰেনো মলিজি শুনিছো বুজিছো ঐ শুনিছো বোলে তাই হেনো বহাগৰে নাচনী ভাবিছো মই আঘোণলে নাথাকিম ৰৈ কি জানি আজি যেন গৰম খবৰ এটা পাওঁ আৰু নহলে বিহুটো তেনে উকাই যায় আৰু পেহী ঐ কিবা হিট নিউজ আছে নেকি আছে তো ক'ত কি হ'ল কেলে মাৰক যে কাউৰীয়ে থপিয়াই নিলে গম পোৱা নাই হবলা যা যা লৈ আনগে যাও পিছে সেইফালে কাক উদ্ধাৰ কৰিবলৈ মাৰি পঠাইছে কেলে বাপেৰে আৰু এজনী চপালেহি নহয় তাইকে নোৱাই ধুৱাই উদ্ধাৰ কৰংগৈ হেৰ আহ কলপুলি দুটামান পুতি দিবিহি সময় নাই আৰু আই ঐ কিয় যে মাতি লওঁ বিহু আহিল নহয় কৰবাত খৰচ উলিয়াব পেহীয়ে
ঐ গজেন সেই জেওৰাখিনি জোঙালি থৈছো সিফালে দি দিবিগে নহ'লে আকৌ উদঙীয়া গৰুৱে গোটেইখন তহিলং কৰিব শুনিছনে নাই ইমান পৰে মোৰ এতিয়া পানীয়ে ঘটি আনিব লাগিছিল তেতিয়াহে বিয়া নহওঁতে অৱস্থা খবৰ নকৰা হ'লেই বিয়া হ'লে বা কি হয় ঠিক নাই ঘৰৰ পিছফালে সেই ৰাতিপুৱাৰ পৰা শুই হাই কৰি আছো কলাই হ'ল নেকি নহ'লে বাপেকটোৱে চাগে ভিতৰত চোৰাং চোৰাগিৰি কৰি আছে থাকিব নোৱাৰিছে পুলিচ হ'ল কি হ'ল মোৰ সন্ত্ৰাসবাদী বিয়া লাগিলে বোলে মানুহ কুঁৱাৰ ফালে যাব লাগে ঐ তহঁত লাগচোন মই আহি আছো আজিহে গম পালো দেই কটা মনে মনে জপনা পাৰ হৈ কলৈ সোমাই এই নাম কটা চিপাহীটো দুটামান থলামূল দিবহে লাগে কটা কুম্ভকৰ্ণ নন্দিনী অ নন্দিনী নন্দিনী কি হ'ল তই চাহ এটুপি দিবগে নোৱাৰিলি নাই পানী এঘটিটো দি থৈ আহিবগে পাৰিলিহেঁতেন ঐ এইবোৰ তোৰ কাৰণেতো বনাইছো আৰু অলপ দেৰি ৰ'ব নোৱাৰিলি নোৱাৰিতো মই ঠিকেই গম পাইছিলো তই সেইকাৰণে দেৰি কৰিছ বঢ়িয়া হৈছে ঘৰতে মিছ ইণ্ডিয়াজনী হৈ আছ যে মতলব কি পথাৰলৈ যাওঁ বুলিহে নহ'লে তোৰ নিচিনা ঋষিমণি এটাৰ তপস্যা নাভাঙে নহয় ঢেৰ খেতি তাক 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 খেতি তাক তাক ঢেৰ খেতি তাক 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 খেতি তাক তাক তোমাৰ নৃত্যত মই মুগ্ধ হৈছো বালিকা কোৱা কিহেৰে মোৰ আপ্যায়ন কৰিলা ঘৰত যে মোৰ অকণো খোৱাৰ সৌভাগ্য নহল নৃত্য নৃত্য নৈৰ পাৰৰ মুকলি পৰিৱেশত উত্তম হ'ব মুনিবৰ ব'লক আৰে তাৰ আগতে চাহ দে আকৌ কেঞ্চেল কি কেঞ্চেল বিয়া আকৌ বিয়া আজিও চাহত নিমখ দিলি নিমখ যা মই চাইটো চেনিখিনি দিছিলো চাও ইছ ৰাম দে 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 নালাগে মই নিমখ দিয়া চাহ ভালকে খাব পাৰো হ'ব দে নালাগে খাব দে তই খালি চাই থাক চাহি খাইছোনে নালাগে দেখাব তই দিলে মই বৰ বিহু খাব পাৰো তোক আজি বৰ ধুনীয়া লাগিছে এৰি দে মোৰ লাজ লাগিছে পাই চাহত কিবা এটা পৰিলে আজিহে জোকৰ মুখত চূণ পৰিল বাপ থাকে কি হিংসা কৰি আজিলৈকে এনেকুৱা কৰিবলৈ কোনেও সাহস পোৱা নাছিল ইয়াৰ পুতক হাতে হাতে তুলিম ৰমলাৰ গাত চাহ পানী ঢলা মই হাতে হাতে দিম পিতাই আজিকালি বিয়াৰ কথা কৈয়ে থাকে সোনকালে কিবা এটা নকৰিলে পাছত কিন্তু মোক নুদুখিবি সিখন গাঁৱত থকা মাটিখিনি বোলে বিয়াত বেছি দিব ঐ কি হ'ল মই তোকহে কৈ আছো এই গছজোপাক কোৱা নাই নহয়
বিয়া হ'ব লাগে সময়ৰ কাম সময়ত হ'ব তোৰ বিয়াত কিন্তু মই বহুত কাম কৰি দিম ঐ তোৰ বিয়াত মই কি দিম তই তোক আজি মই ৰ ও তোমার কলিজাটো মোৰ বাবে এটুকুৰা সেইবাবেই তো জানাই নহয় তুমিয়ে মোৰ আকাশৰে তোমাৰ কলিজাটো মোৰ বাবে এটুকুৰা সেইবাবেই তো জানাই নহয় তুমিয়ে মোৰ আকাশৰে লাগে যদি লিখি নুদিম মোৰ দেহা ঐ মোৰেনো ঐ কলিজাৰ চিন লাগে যদি লিখি নুদিম মোৰ দেহা ঐ মোৰেনো ঐ কলিজাৰ চিন আছবাৰো কেনে কৈ ৰৈ মোৰ দেহা এধানি মৰম কেলো কবি ও লক্ষীকান্ত জানো ৰমলা কিন্তু আইন মতে তই কমলা কিয় বা মোৰ নামটো সলনি কৰিবলৈ তই হাকিমটো নহয় নাম কটা চিপাহীহে কটা পিছে এই চিপাহী তই গাভৰু কালতে কিমান টেঙা খুৱাই থৈছ মনত আছে
আকৌ খাওঁ নেকি ক এতিয়াও খুৱাব পাৰো তই সেই গাভৰু কালতে মোলৈ লিখা প্ৰেম পত্ৰ মোৰ দিনৰ বাকচত এতিয়াও এগাল ভৰ্তি হৈ আছে খালি খালি এতিয়া মোৰ ছোৱালী বিয়া দিব পৰা হ'ল তাতে কি হ'ল এই বুঢ়া বয়সত প্ৰকৃতি লৰে বুলি জগতখনেই জানে পিছে তোৰ জীয়েৰক সাৱধানে ৰাখিবি দেই পিছত হলে মোক নুদুখিবি মই একেবাৰে কপৌ ফুলপাৰ খাদি ৰাখো তাকে কৈ জহাইছ বোলা হে কপৌ ফুল ডালতে মৰহিব দিনৰ দিনটো তিনিআলিত বহি আনক আইন শিক্ষা দি থাকোতে নিজৰ ঘৰত যে বেআইনী চলি আছে খবৰ ৰাখিছনে নাই হে এতিয়া কাৰ লগত খেতি বেটি লেটি পেটি চলি আছে জানিছনে নাই আগতে তই মই নৈ পাৰত থকা দিয়ে নেকি হে কাৰোবাৰ লগত দেখিছ এতিয়া নেদেখাই হলি উদক ভেটাৰখীয়া পাতিলি জীয়েৰে যে ভাওনা ঘৰত ঐ চালানী মাছটোৰ লেখীয়াকৈ ভেবা লাগি চাই আছিল তইতো আনে নেদেখিলেও মইহে দেখিছো ঠিক দেই পুলিচৰ জীৱন বেজৰ নাকত খৰে খালেও লক্ষীকান্ত মই তোক কৈ থলো তাই সোনকালে তোৰ নাক কাণ কাটিব আইনমতে চিধাই তই নাকে কাণে ধৰি মোৰ মানহানিহে কৰিলি চুলি ধৰিবলৈ কপালৰ গতি হৈয়াহে জীয়েৰক নৈ ঘাটৰ পৰা বিচাৰি লৈ যা নহলে থকা কেইডালো সৰিব নিজে নিজে মানহানিও হব কপাল কপালত ধৰিলি এই বোলো কপালীৰ কপাল একে এটা বৰলাৰ হাতখন চোতাল ভাগ্য ভাল তোক বিয়া নকৰালো এই নহলে এই টপামূৰত টোকাৰি বজালিহেঁতেন এই কেনেবাকে গতি লাগে যদি লাগক নহলে তোৰ দৰে ঘৰতে বুঢ়ী হৈ তাইও চুলি পকাব লাগিব হয়নে পিছত কিন্তু এই ৰমলাক নুদুখিবি দেই এই পাতক কথা কৈ একো লাভ নাই মহামূৰ্খ সি ভালেই পাইছে আবেলি গৈ একেবাৰে গুৰিতে পানী ঢালিম গৈ বাপেকে তই বৰ ভয় খোৱা দেই শুন তোৰ খুটা এইবাৰ কাপোৰখন হলে ৰহমত দৰ্জী তাত দি চোলা চিলাই পিন্ধি ঘৰত দেখুৱাব লাগিব এইটো চা তহঁতৰ হেৰিয়ে পোৱা পিছে এবাৰ সূতা নম্বৰ ঠিকেই আনিছনে কি বুলি ভাবিছ তই কোৱাৰ নিচিনাকৈ 420 নম্বৰ সূতা লৈ আহিছো কিমান বুলি ক'লি 420 আকৌ সেইটো দেখোন পিতাই কৈ থকা কিবা নম্বৰ দেখিছ এই মূৰটোত মানে কোনো অংক নোসোমায় যোৱাবাৰ আনিলি 144 এইবাৰ আনিলি 420 বুজিলো তই বিয়াৰ পাছত এইবোৰে কৰিবি নকৰো নহয় তোৰ ব্লাউজৰ নম্বৰ মোৰ পুৰা মনত আছে চুপ এইবাৰ বা সূতা নিজে আনিম 420 নহয় 144 নহয় নম্বৰবোৰ পাক লগা নম্বৰবোৰ তোৰ মুখনৰ দৰে কোমল আৰু নিমজ হোৱা হলে যা মানুহে তেনেকে চাই থাকি নেকি মোৰ লাজ লাগে পাই ঐ এইবাৰ বিয়াখন পাতি নম্বৰৰ গোলমাল শেষ কৰি পেলাব লাগিব কোমলীয়া খাবকে নোৱাৰি মোক কোমলীয়া জোল মন কোমলীয়া মন চেঙেলীয়া ছিঙি যায় মৰমত ধুলেহে আপোন তই সপোন আজি মোৰ খুন তই মোৰ পূৰ্ণিমাৰ জোন দেখিছা ইহঁতালৰ কাণ্ড এইবোৰ আকৌ কি লক্ষীয়ে আকৌ বেলেগত আইন শিকায় 420 নম্বৰ সূতাৰ পাত লাগি গ'ল বাপেকে হেৰি শুনিছে কৈ যোৱা এইবেলি ধানৰ খবৰ ল'লে জানো কিয় কি হ'ল এইবেলি খাবলৈ আঁতে নে নাতে তাৰো ঠিক নাই সকলোৰে হৈছে বুলি ক'লে কেনেকৈ হ'ব এতিয়া দাম কমি থাকোতে কিবা এটা কৰি থ'ব লাগে হ'ব অহাবাৰলৈ মই নিজে কৰিব লাগিব ইহঁতক দিলে নহ'ব নয়নেও কি কৰে ঠিক নাই তাৰ সেই অকল নাটক ভাওনাতেই মন গাত কথা লগা নাই মই এটা কথা ভাবিছো ককাইদেউ ঢুকুৱা কেইবাবছৰো হ'ল ল'ৰা ছোৱালীও পাছোতা মই মানে কিয় মানে আমাৰো এই বয়সত লগ বুলিবলৈ কোনো এটা নাই আমাৰো সহায় হ'ব খেতি খোলাটো সহায় হ'ব সৰুটোক মই একেবাৰে ইয়ালৈকে লৈ অনাৰ কথা ভাবিছো
হেৰা ল'ৰাটো বেয়া নহয় বুজিছা মই আগতে তাক 2-3 বাৰ লগ পাইছোঁ কি নাম বুলি কৈছিলা যতীন কথাটো এবাৰ ভাবিবচোন এৰা পঢ়া শুনাটো ভাল নয়নে আপোনাক মৌজাৰ কামত কিমান সহায় কৰিব পাৰিব তাৰো ঠিক নাই সি আহিলে অন্তত আপোনাৰ মৌজাৰ কামত সহায় হ'ব তুমি ঠিকেই কৈছা এই বিহুৰ সময়ত তাক এবাৰ মাতি পঠিয়াবাচোন হ'ব বাইদেউ কথা এটা আছে মোক টকা 500 দিব পাৰিব নেকি আগৰো 500 টকা লোৱা আছে এইবাৰ এখেতে দৰমহা পালে একেলগে 1000 টকা কৰি ঘূৰাই দিম নিবা বাৰু পিছে এটা কথা দৰমহা পালে প্ৰথমে মোৰ ধাৰটো মাৰিব লাগিব এবাৰ খেতি বৰ বেয়া হৈছে খেতি বছৰটো জোৰে নে নোজোৰে তাৰো ঠিক নাই ঐ মই কথা এটা ক'ম বুলি ভাবিছোঁ তহঁতৰ ইমানবোৰ মাটি আছে ট্ৰেক্টৰ এখন কিনি মাটি চহালে আৰু ভাল হ'ব নেকি ট্ৰেক্টৰ থাকিলে বোলে বছৰত 2টা খেতিও কৰিব পাৰি তই ঠিকেই কৈছ ময়ো কথাটো নভবা নহয় ভাবিবি আকৌ পিছে মইতো কালিলৈ মাতিবলৈহে আহিলোঁ কিয় মাঘৰ বিহুৰ উৰুকাত তই কিয় আহিবি সুধিব লাগে নেকি মনৰে দাপোনত চৰে গৰাকীও হৈ পৰে বুঢ়ী লুকুৱাই সাঁচি থব জানো পাৰে শেৱাৰীও নেদেখাকেই ৰাতিহে ফুৰে তথাপিতো সুবাসতেই ধৰাও পৰে শেৱাৰীও নেদেখাকেই ৰাতিহে ফুৰে ৰাণী হলেও ফুলৰে গোলাপতো যে গৈ পৰে গুণগুণাই ভোমোৰাই কাণে কাণেও চাগে সোধে জানানে তুমি বাৰু ধুনীয়া কিমান ক'লেও লাগিব যে তোমাৰো অভিমান জানানে তুমি বাৰু ধুনীয়া কিমান
সৰু বাপু একেবাৰে মাৰুতি গাড়ীয়ে বেৰেক মাৰা দি ৰখি গলি দেখোন এ মেকুৰী এজনী চকুৰ আগতে কেনেকে ফচকে পাৰ হৈ গ'ল দেখা নাপালি থুই 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 হে, কেনে কেনে ক'ত মেকুৰী এ তই দেখালে এতিয়া মেকুৰী চিনেমাৰ হিৰইনী লিখিয়াকৈ পজ দি ৰৈ থাকিব নেকি এৰা মই আকৌ ভাবিলো তই মোক দেখিয়ে ৰৈ গলি নেকি পিছে নৈ পাৰৰ কহুৱা দৰা ডাঠ হৈছে পেহিও তই কিন্তু চাব নলগীয়া ঠাইত চকু দিছ দেই পিছে নৈ পাৰত বেয়া বস্তুও থাকে হেৰা এসময়ত এই ৰমলাই পুৰা এটা ফুটবল টিমলৈ চিঠি লিখি হৰুৱাই থৈছো আগতে 10খনকৈ একেলগে লিখো কি পেহি প্ৰেম পত্ৰ আকৌ এতিয়া নুবুজাই হলিগে পিছে সাৱধানে চলিবি কৰবাত ফচি যাবিগে যাংগে দে ময়ো যাওঁ পিছে মেকুৰী পাৰ হৈ যোৱাৰ কাৰণে 3 খোজ পিছুৱাই লওঁ 1 2 3 হে প্ৰভু মেকুৰীজনী যেন যাত্ৰা নষ্ট হওক এইফালে কেনি যাওঁ এইডাল লৈ পথাৰত মাটি হাকিমটো হ'বলৈ যাওঁ হে প্ৰভু এইজনী ভৰিটো ভাঙি ঘৰতে পেলাই থ'ব নোৱাৰেনে গাঁওখনৰ বৰ উপকাৰ হ'লহেঁতেন ইঘৰৰ কথা সিঘৰত লগাই কিমান যে ঘৰ ভাঙিলে আজি বা তাই বোমাটো ক'ত পেলাবলৈ যায় কালিৰ পোৱালি হৈ তই মোৰ লগত ষ্টেঞ্চ কৰ মোক মেকুৰী বুলি 7 বাৰ থুই পেলাও মেকুৰীয়ে মাছ কেনেকৈ তোৰ পাকঘৰৰ খাই চাই থাকিবি লক্ষীকো কথাটো কৈ তাৰ মূৰটো ঘোলা কৰিব লাগিব গৰম চাহ ৰমলাৰ মুখত মৰাৰ ফল গৰমে গৰমে দেখুৱাম বাপেকে চিনি পোৱা নাই আমুকিক মেকুৰী কৈছ তোক মই অল ইণ্ডিয়া ৰেডিঅ' বিহুৰ দিনা ৰাতিপুৱা যে নিজেই আহি ঘৰ পালেহি বাতৰি শুনা মানুহ পোৱা নাই নেকি নবৌ এইফালে আহা তোক মই কিমানবাৰ ক'লো এইখন ঘৰত লোকৰ ঘৰৰ ফেডেলি পুৰাণ মেলিবলৈ নাহিবি এইবোৰ কথা মই ভাল নাপাওঁ কি হলো ৰমলা বচোন গৰম খবৰ আনিছে শুনা আজি কাক কি কৰে ঠিক নাই মই যাওঁ ৰবাচোন সৰু তুমি তেনেকৈ তাই কিয় কৈছা তাই কিবা কাৰণতহে ইয়ালৈ আহিছে এইবোৰ কথা শুনি তোমালোক ভুল যাবা মই কৈ থলো এইবিলাক ভাল কথা নহয় চাবি মই তোকো কৈ দিলো কিন্তু যেতিয়াই তই ইয়ালৈ নাহিবি মই যাওঁ দেখিলা কিবা এটা ভাল কৰিবলৈ আহিলে বেয়াহে শুনিব লগা হয় তহঁতক ভাল পাওঁ কাৰণে ক'বলৈ আহিছো আমাৰ ঘৰতনো এনে কি কথাটো হ'ল যে তোৰ চিন্তাত একেবাৰে তত নোহোৱা হৈছে ৰমলা আজিকালি নৈ ঘাটলৈ চকু মেলি যাবই নোৱাৰি হয় নাম কটা চিপাহী লক্ষীকান্তৰ ঘৰলৈ যাব নোৱাৰি তোৰ সৰু পুতেটো বহিয়ে থাকে মোলৈ তেনেকে চাব নালাগে হয় দিনা মেজি সজা কেইটা দেখিছেই নহয় ঘৰলৈ লৈ আন ভৰিৰ ওপৰত ভৰি তুলি টিভি চাব তহঁতে ভাত পানী ৰান্ধি খুৱাবি মোৰ ল'ৰাই গৈ নদীৰ পাৰত ৰাস লীলা কৰিব আৰু সেইটো কথা তই মোৰ আগত ক'বলৈ আহিছ আমাৰ ঘৰৰ কোনেও সেইবোৰ কাম নকৰে আৰু যদি কথাষাৰ মিছা হয় তেনেহ'লে তোক মই কি কৰোঁ চাই থাক মিছা কৈছো যদি মোক যি কৰোঁ কৰিবি তোক ভাল পাওঁ গুণেহে কৈছো এনেকৈ বংশ নাথাকে ক'ত তই আৰু ক'ত সি হেই খেদা খোৱা নাম কটা চিপাহী হাবিলদাৰ আহক আজি যিমানে সুবিধা দিছো সিমানে বেয়া হৈছে দেখিলে কি কৰিছে আমাৰ নাক কাণ কাটিবলৈ অকণো চিন্তাই নকৰিলে কাকনো গোৱাল গাড়ী পাৰি আছা দোষ দেখোন তোমাৰেই জানো নহয় এতিয়া যে সকলো দুখ মোৰ গাতে জাপিব সেইটো কথা মই ভালকে জানো তোমাৰেই দোষ মই কি কৰিলো সৰুতে মই তাক ধমকি দিবলৈ ওলাওঁতে তুমি কি কৈছিলা তাক ধমকি নিদিব সি মোৰ ভতিজা নিজে নিজে ঠিক হ'ব কিবা এটা কৰিবলৈ দিলে তুমি কোৱা নাছিলানে তই আনৰ কথা নুশুনিবি দেই মই তোৰ মা এতিয়া গাঁৱত বদনাম ওলোৱা দেখি সি মোৰ ল'ৰা হ'ল এই মাইকী মানুহৰ শাসন সি সময়মতে ঘৰলৈ উভতি আহিছে নে নাই সেই কথাটো সোধোতে তুমি কি কৈছিলা সি বিহুৰ আখৰা কৰিবলৈ গৈছে টিউচন কৰিবলৈ গৈছে পঢ়া শুনা কৰিবলৈ গৈছে এতিয়া পালা মজাটো মা বৰদেউতাই কিয় গালি পাৰিছে নামাতিবি তই মোক যি সুধিবলগীয়া আছে বৰদেউতাৰ সুধগৈ বিহুৰ দিনাখন এইখন ভাল গণ্ডগোল চপাই ললি তই
সময় নাই অসময় নাই নৈ পাৰত তোৰ কি কাম থাকে হ মই গম পাইছো এইটোকে ৰমলাৰ কাম আনৰ গাত দুখ জাপি দিয়াতকৈ তই নিজে কি কৰিছ সেইটো চা ককাইদেউ ৰবি কি হ'ল এইবোৰ সেৱা সৎকাৰ কৰাৰ আগতে তোৰ লগত মোৰ এটা জৰুৰী কথা আছে নিজৰ ল'ৰাৰ ওপৰত চকু দিবি বৰুৱা বংশৰ ল'ৰা হৈ বংশ মৰ্যাদাৰ কথা পাহৰি গ'লে ময়ো কিন্তু সকলোবোৰ পাহৰি যাম পাহৰি যাম তই এইবোৰ কি কৈছ ককাইদেউ আজি বিহুৰ দিনাখননো আপুনি এইবোৰ কি উলিয়াই আছে তুমি মনে মনে থাকা এই বিষয়ে মই তোক আগতে কৈছিলো তই কথাটোত গুৰুত্ব নিদিলি তই ৰমলাৰ কথা বিশ্বাস কৰিছ তইতো তাৰ কথা জানই সি দিনটো খেতি পথাৰতে থাকে আজৰি পালে ভাওনা বিহুত লাগে তাৰ বাহিৰে সি নৈৰ পাৰত কি কৰে আমি সেইবোৰ একো নাজানো সি কি কৰিলে নহয় আৰু আমি কি কৰি আছো সেই বিষয়ে চিন্তা কৰ তাক আমি শাসন কৰিব জনা নাই কেৱল ল'ৰা ছোৱালী জন্ম দিলেই নহয় শাসনো কৰিব জানিব লাগিব তাৰ ওপৰত চকু দিবি নহ'লে এইখন ঘৰ এদিন দুভাগ হ'ব বৰুৱা বংশৰ মান মৰ্যাদা যদি মানি চলিব পাৰ তেনেহ'লে এইখন ঘৰত থাকিবি নহ'লে এইখন ঘৰ এৰি যাবগৈ লাগিব মই বৰুৱা বংশৰ মান মৰ্যাদাক কেতিয়াও হানি হ'বলৈ দিব নোৱাৰো ককাইদেউ মাত কেনেকৈ মাতে তোক আজি মই দেখুৱাম ৰ বিহুৰ দিনা তই মোৰ ঘৰত যিটো কৰি আহিলি তাৰ ফল তোক আজি মই হাতে হাতে দিম খাওদা নৈ ঘাট এৰা দি তোক যদি মই এই গাহৰি হ'ব নোৱাৰো মোৰ নামো নয়ন নহয় বুজিলি দেখিলা ল'ৰাটোৰ কথা আজিকালি ভাল কথা কোৱা মানুহৰ কোনো দাম নাই দে সেয়াহে দাম দাম তোক আজি মই দি আছো ৰ দাম আজি মই তোক দিম ল'ৰাটো দেখোন যেনে ডকাইত হলো কোন আছ ৰক্ষা কৰ চিঞৰ বাখৰ যি কৰা কৰি ল তোক দুমাৰ দি ময়ো বদনামৰ পৰা খাপ খাই থওঁ বুজিলি কাৰণ ইয়াৰ পিছততো তই গাঁৱত মই তোক পিটিলো বুলিয়ে কৈ ফুৰিবি হে তোক আজি মই এক খুজো আগবাঢ়ি নাহিবি কি কলি তই কি কলি মোক তই মোক কি কলি ঐ ক'ত পলাইছ তোক আজি কি হ'ল হেৰি মোক ৰক্ষা কৰ পেটে দেখি যেনেকে দিয়াইছে কেনেকে খেদিছে কিয় খেদিছে ঘৰ ভাঙতি তই মোক কি বুলি ভাব ৰ'বচোন পলাবলৈ আহিছে এতিয়া হা ৰ'বচোন কি হ'লনো কি হ'ব আৰু ঘৰত পৰিৱেশ বেয়া তাকো সেৱা এটা কৰিব নোৱাৰিলো একমাত্ৰ এইজনীৰ কাৰণে কথা কিছুমান ঘৰত বেয়াকে কৈ থাকিলে ঘৰত খং উঠিব দিয়কচোন পিছে কাৰ ঘৰলৈ আহিলেনো মই মানে মজাদাৰ ঘৰলৈ আহিছিলো আমাৰ ঘৰলৈ আৰে তই যতীন নহয় জানো আৰে নয়ন ধেত তেৰি মই তোক চিনিয়ে পোৱা নাই চাচোন কিন্তু তই হঠাৎ যে আৰে হঠাৎ মানে মই একেবাৰে অহাৰ নিচিনাই হ'ল পিছে তই খেদিছ কাক সুপনখাক তইহে আজি তাইক বচালি বুজিছ বল 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 বৰমাই কিন্তু বিৰাট ভাল পাব তই অহাৰ কাৰণে ঘৰৰ ফালে ভালেই ভালেই তই আহোঁতে দিগদাৰ হোৱা নাছিল নাই নাই সেই কষ্ট পাইছ হ'ব দে দেউতা
ঐ লক্ষীকান্ত লক্ষীকান্ত অ' কোৱাইদেউ আপুনিহে আহক মই তোমাৰ ঘৰত বহি চাহৰ জুতি ল'বলৈ অহা নাই কোৱাইদেউ সকলো কথা জানিও নজনাৰ ভাও ধৰাৰ কোনো প্ৰয়োজন নাই ঘৰত জীয়ৰী ছোৱালী থাকিলে সময়মতে বিয়া দি দিব লাগে ৰাইজে জনাকৈ ঘৰত গাভৰু ছোৱালী ৰাখি বিহুৰ আখৰাতলি কৰিব নালাগে খবৰদাৰ কোৱাইদেউ আপুনি কিন্তু সীমা চেৰাই গৈছে এই লক্ষীকান্তও আইনৰ মানুহ ইচ্ছা কৰিলে ময়ো বহুত কিবা কিবি কৰিব পাৰোঁ কিন্তু মোৰ একমাত্ৰ ছোৱালীজনী মুখৰ হাঁহিটো কাঢ়ি নিদিব মাক ঢুকুৱাৰ পৰা মই তাইক কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ সেইটো মইহে জানো দ্বিতীয়বাৰ যাতে এনেকুৱা ভুল নহয় নহ'লে কিন্তু কথা বেয়া হ'ব হ'ব বাইদেউ মই বাৰু তাইক বুজাম তই আকৌ পানী ঢালিব নালাগে খা মজুদাৰ দেউতা ভালে আছে যদি বুঢ়াই কেনেবাকে ধৰিব কোন মই মানে দেউতা সেই সিটো চুকৰ দিন হাজিৰা কৰি খাওঁ বাটতে শুনিলোঁ আপোনালোকৰ ঘৰত বোলে চকুৱাও বেয়া এখনৰ কাম ওলাইছে কোনে ক'লে তোমাক আপোনালোকৰ গাঁৱৰ সেই ৰমলা নে কি তাইহে মোক আপোনালোকৰ ইয়ালৈ পঠিয়াই দিলে দেউতা কি দেউতা তাইহে ক'লে বোলে কামটো হেনো বৰ জৰুৰী সোনকালেই কৰি দিব লাগে এতিয়া যদি দেউতাই দেখুৱাই দিয়ে আৰু মই কামত লাগিয়ে যাবগৈ পাৰোঁ হেৰা চাওঁ শুনাচোন সৰ্বনাশ এইবাৰহে মৰিলোঁ কি হ'ল এওঁ কিবা কাম বিচাৰি আহিছে চোৱাচোন কিবা কাম আছে নেকি এইখন ঘৰত আৰু কামৰ লেখজোখ আছেনে এজনে আকৌ কামৰ নামত স্কুলৰ কামৰ বাহিৰে একো চিনিয়ে নাপালে এটাৰ আকৌ নদীৰ পাৰলৈ যাবলৈকে দিনটো নোজোৰে পিছফালে যোৱা চাহ দিছো খাবহি দেখাই নাই নহয় আমনি নকৰিবি তোক খবৰ দিলোঁ ন যা দে ফাল্টু আমি কেলে কৈছোঁ দেউতা আপুনি ভবাটোৱে হয় মই
ধন দেউতা। ক কেলে মাতিছিলি? সদায় তয়ে মোক মাত, আজি মই তোক মাতিছোঁ। পিতাই আমাৰ সম্বন্ধটোৰ কথা ভালকৈ বুজাই দিছে। আজিৰ পৰা তই মোক লগ নকৰিবি নয়ন। তই সেইবোৰ কি কৈছ? চাওঁ এৰি দে মোক বুজাবলৈ চেষ্টা নকৰিবি। আমাৰ বছৰ জোৰাকৈ খেতিও নাই ভঁৰালো নাই, সেই বুলি মৌজাদাৰ পৰিয়ালৰ বহা ভাত আৰু খাই থাকিবৰ মন নাই নয়ন। তই যদি আমাৰ ঘৰৰ ভাত নাখাৱ তেনেহ'লে মই বেলেগ চিন্তাই কৰিব লাগিব। মানে মই সপোনত দেখা ৰাণী মুখাৰ্জীক মাতিব লাগিব। তাই বা আকৌ কি চাউলৰ ভাত খায়? ধেমালি নকৰ নয়ন, বাস্তৱ বৰ গধুৰ। নিয়ৰৰ টোপাল এটাক মুঠি মাৰি ৰাখিব পৰাটো জানো শুদ্ধ হ'ব পাৰে? মোক ভুল নুবুজিবি নয়ন, সকলো পাহৰি যাবৰ চেষ্টা কৰ। নন্দিনী, নন্দিনী, জোনবেলি তৰা সাক্ষী কৰি কবানে তুমি মোক ভাল পাওঁ বুলি। বিয়াখন পাতি নম্বৰ গোলমাল শেষ কৰি পেলাব লাগিব। তুমি সাগৰ দেখিছানে গভীৰ যিমান মৰম বুজিবানে গভীৰ
মুজাদাৰ কাৰ্যালয় হয়নে? হয়। ডিচি অফিচৰ পৰা চিঠি এখন আছে। টপককে চাইন এটা মাৰি দিয়কচোন। পেন আছে? পেন মানে কি মানুহে দাগ লৈ অহা পেন এটা আনিব নোৱাৰা? অৰি আপুনি কি মানুহ হয়? ইয়াত থাকে আপোনাৰ এই বস্তুটো নাইনে? হাকিম, কি হলো ফটিক? চৰকাৰী অফিচৰ পৰা চিঠি এখন আহিছে। চাওঁ। ককাইদেউ, সেইবোৰ কথা আৰু তই ধৰি নাথাকিবি। মই ইয়াক বুজাইছোঁ। মই তোৰ ওচৰত কথা এটাৰ কাৰণেহে আহিলোঁ। তিনিআলি ৰেচনৰ দোকানৰ বহুত বাকী হ'ল আৰু মই 3 মাহে দৰমহাও পোৱা নাই। তাতে অমিয়াৰো গাটো বৰ ভাল নহয়। মই ভাবিছোঁ অহা সপ্তাহত যোৰহাটলৈ নিয়ে তাইক দেখুৱাই আনিম। তাৰ কাৰণে তোৰ হাতত টকা 2000 মান ওলাব নেকি? মই দৰমহা পালেই দি দিম। এইখন কি পঢ়িছা? আজিলৈকে 3বাৰ আহিছে ডিচি অফিচৰ পৰা। 15 দিনৰ ভিতৰত খাজানা জমা দিবলৈ নিৰ্দেশ দিছে। ক'ৰ পৰা দিবি? ঘৰৰ খাজানা কিমান তই কিবা জাননে? কেতিয়াবা সুধিছনে? এই গোটেই চুবুৰীৰ খবৰ ৰাখি এই ৰবীন বৰুৱাই নিজৰ ঘৰৰ চাহ চেনিৰ খবৰ ৰাখে। ঘৰ চলাওঁতে ককাৰ দিনৰ হাতীকেইটা গ'ল। যাওঁ অৱস্থা। শেষত ঘৰটো যাব যেন পাইছো। সেইবোৰ কথা মই নজনা নহয়। তই আজিহে ক'বলৈ পালিনে? কোৱাৰ সময় আহি পৰিছে। যোৱাবাৰ ধান 8 মাহেই নগ'ল। আধি ধান কেইটা নোপোৱা হলে পেটত গামোচা মাৰিবলগীয়া হ'লহেঁতেন। নাই, মই আৰু নোৱাৰো। তই নিজে চিন্তা কৰ। মোক নোসোধাকৈ তইতো বহুত কামেই কৰিছ। চলা, নিজৰ পৰিয়ালটো চলা, তেতিয়া গম পাবি। নাই, মই নোৱাৰো। তোক আৰু মই পইচা দিব নোৱাৰো। এই মোৰ শেষ সিদ্ধান্ত। কি হ'ল? আপুনি আজি স্কুললৈ নাযায় নেকি? নাযাওঁ আজি। মই তোমাক কালিৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলোঁ। মই এটা সিদ্ধান্ত লৈ পেলালোঁ। কি? বাবা ক'লৈ গ'ল? তাক ৰেচনৰ দোকানলৈ পঠাইছোঁ। তাকে ৰেচনৰ দোকানলৈ নপঠিয়াবা। আমি পুৰণি ঘৰখনতে থকাৰ সিদ্ধান্ত ল'লোঁ। দেউতাৰ ঘৰটো অনাদৰ হৈছে। কিন্তু কথাটো ভাল হ'ব জানো? ককাইদেউ, মই এইখন ঘৰ এৰি পুৰণা ঘৰতে থকাৰ সিদ্ধান্ত লৈছোঁ। ককাইদেউ, সেইখন ঘৰত থাকিলেতো তই বেয়া নাপাৱ। তোৰ হাতত চাবি কোচা আছে, দিলেই মই যাব পাৰোঁ। তোক অকল মই চাবি কোচাহে বিচাৰিছিলোঁ। তই সঁচাকৈয়ে যাবি? মোক ৰাখিবলৈ চেষ্টা নকৰিবি ককাইদেউ। পলক